এম ই আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টোৰ মূলত বিষয়বস্তু হৈছে টেটৰ ছেকেণ্ড ফেজক লৈ কিছু গুৰুত্বপূৰ্ণ কথা। আনহাতে আপোনালোকে নিশ্চয়কৈ থাম্বনেইলত চাব পাৰিছে যে টেটৰ ছেকেণ্ড ফেজক লৈ একাংশৰ দুৰ্নীতি, লগতে চৰকাৰৰ অৱহেলা। চৰকাৰো কি কৰি আছে? অৱহেলা কৰি আছে। ইপিনে বানপানী, আনপিনে দুৰ্নীতি। আনহাতে টেট উত্তীৰ্ণসকলৰ ভৱিষ্যত কি হ'ব? আনহাতে মনতে পুহি ৰখা সপোনবোৰ টেট উত্তীৰ্ণসকলৰ অথলে যাব নেকি? ফ্ৰেণ্ডসকল, এইখিনিক লৈয়ে মই আজিৰ ভিডিঅ'টো মূলত প্ৰস্তুত কৰিবলৈ লৈছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তো ফ্ৰেণ্ডসকল, এইখিনিতে এটা কথা, মই ভিডিঅ'টো কাৰো পক্ষত বা কাৰো বিপক্ষত প্ৰস্তুত কৰা নাই। মই সকলোৰে পক্ষত হৈ কথাখিনি মই কৈছোঁ যে আপোনালোকে হয়তো কথাখিনি মোৰ ভালকৈ শুনিব। মই ইয়াত কিবা ইলিগেল কথা কৈছোঁ নেকি? মই হয়তো চৰকাৰৰ বিপক্ষেও নক'ম, হয়তো কাৰো বিপক্ষতো কথাখিনি নক'ম, কিন্তু কথাখিনি মই সকলোৰে পক্ষত ক'ম, কিয়নো সকলোৱে মানে টেট পাছ কৰিছে এটা মানে চাকৰিৰ আশাত। আনহাতে যিসকলে বহি আছে টেট মানে দিব বুলি, তেখেতসকলেও এটা মনতে আশা ৰাখিছে যে যাতে ভৱিষ্যতে টেট অনুষ্ঠিত হয় আৰু আমালোকে যাতে সেই টেটত অংশগ্ৰহণ কৰি আমালোকে টেট পাছ কৰি এটা চাকৰি পাব পাৰোঁ। তো হয়, তো এইখিনিক লৈয়ে কথাখিনি আলোচনা কৰা হ'ব। তো আপোনালোকে সকলোৱে পজিটিভ মাইণ্ড ৰাখিব, কোনেও নেগেটিভভাৱে নল'ব কথাখিনি। সকলোৱে পজিটিভ মাইণ্ডত ৰাখি কথাখিনি বুজিবলৈ চেষ্টা কৰিব আৰু সকলোৱে সকলোৰ কাৰণে মাত মাতিব। তো আহক ফ্ৰেণ্ডসকল, মই মূল টপিকছটোলৈ আগবাঢ়িছোঁ। তো ফ্ৰেণ্ডসকল, টেটৰ ছেকেণ্ড ফেজক লৈ একাংশৰ দুৰ্নীতি, লগতে চৰকাৰো অৱহেলা কৰি আছে টেট উত্তীৰ্ণসকলক লৈ। কথাখিনি আচলতে কিমান দূৰ সঁচা, এইখিনি আপোনালোকে নিজে নিজে জাজ কৰিব বা আপোনালোকে নিজে নিজে এইখিনি কেলকুলেট কৰিব। তো আমি চাই আছোঁ যে একাংশ টেট অনুতীৰ্ণ প্ৰাৰ্থীয়ে হয়তো বা কিছুমান তেনেকুৱা আছে মানুহ যে যিসকলে হয়তো টেটৰ যিটো ছেকেণ্ড ফেজ আছে সেই টেটৰ ছেকেণ্ড ফেজৰ বিৰোধিতা কৰি আছে। তো কথা হ'ল ফ্ৰেণ্ডসকল, যে আপোনালোকে সকলো সময়ত এটা পজিটিভ মাইণ্ড ৰাখক, কিয়নো যিসকলে টেটত উত্তীৰ্ণ হৈ চাকৰিৰ কাৰণে বাট চাই আছে তেখেতসকলে কিন্তু বহুতেই মনত এটা আশাৰে বাট চাই আছে, কিয়নো কষ্ট কৰিহে টেটত উত্তীৰ্ণ হ'ব পাৰিছে। হয়তো যিসকলে টেটত ফেইল কৰিছে তেখেতসকলে যে বেয়া ষ্টুডেণ্ট এইখিনি নহয়, কিয়নো সকলোৰে যে কপাল সমান হ'ব এইখিনি নহয়। তেখেতসকলে হয়তো ফেইল কৰিছে, তো হয়তো নেক্সটত আকৌ পাছ কৰিব, কিন্তু এনেকুৱা নহয় ফেইল কৰিছে কাৰণে যে যিসকলে পাছ কৰিছে তেখেতসকলৰ বিৰোধিতা কৰিব। এইখিনি কিন্তু বহুত নেগেটিভ কথা হয়, কিয়নো সকলোৰে মাইণ্ডটো পজিটিভ হ'ব লাগিব, সকলোৱে সকলোৰ কাৰণে মাত মাতিব লাগিব। হয়তো তেখেতসকলে যদি পাছ কৰিলেহেঁতেন আজি, তেখেতসকলে কিন্তু তেনেকুৱা চাকৰি এটা মানে আশাত বা অপেক্ষাত থাকিলেহেঁতেন। তেখেতসকলেও মনত এটা বহুত যন্ত্ৰণা বা কষ্ট থাকিলেহেঁতেন যে মই টেট পাছ কৰিলোঁ কিন্তু চাকৰি নাপালোঁ। এনেকুৱা কিন্তু মনত এটা নিজৰ মনতে এটা যন্ত্ৰণাই কিন্তু মানে কষ্ট দি থাকিলেহেঁতেন। কিন্তু আজি হয়তো যিসকলে পাছ কৰিছে, হয়তো কিছুমানে পাছ কৰিছে চাকৰি পাইছে, হয়তো একাংশই চাকৰি পাইছে, কিন্তু বহুতেই আজি চাকৰিৰ পৰা বঞ্চিত হৈ আছে। তো যিসকলে হয়তো তাৰ চাকৰি পোৱা নাই তেখেতসকলৰ মনত এনেকুৱা এটা যন্ত্ৰণা, তেখেতসকলৰ মনত এটা গ্ৰীপ যিটো আছে এইখিনি মানে লুকাই আছে বা তেখেতসকলক যন্ত্ৰণা দি আছে। কিন্তু তেখেতসকলেওতো চাকৰি পাব লাগিব, কিয়নো কষ্ট কৰিহে পাছ কৰিছে। কিন্তু আজি যিসকলে ফেইল কৰিছে তেখেতসকলে যদি তেনেকুৱা এটা মাইণ্ড ৰাখে, নেগেটিভ মাইণ্ড ৰাখে যে যিসকলে পাছ কৰিছে তেখেতসকলে বহি থাকক চাকৰি নোপোৱাকৈ, পুনৰবাৰ নতুন কৰি টেট অনুষ্ঠিত সোনকালে হ'ব লাগে, তেখেতসকলক চাকৰি নোপোৱাকৈ আমি যাতে পুনৰবাৰ টেটত অংশগ্ৰহণ কৰি সেই টেটত পাছ কৰিহে একেলগে চাকৰি লাভ কৰিব পাৰোঁ। হয়তো যদি এনেকুৱা মাইণ্ড যদি কোনোবাই ভিতৰত লুকাই আছে তেখেতসকলে কিন্তু কেতিয়াও জীৱনত উন্নতি সাধন কৰিব নোৱাৰিব। এইখিনি কিন্তু আপোনালোকে বেয়া মাইণ্ডত নল'ব। মই কিন্তু সকলোকে কোৱা নাই বা এইখিনি কিন্তু মই আপোনালোকক ডাইৰেক্টলি কোৱা নাই, ইনডাইৰেক্টলি কৈছোঁ, কিন্তু কথাখিনি আপোনালোকে বুজাৰ চেষ্টা কৰিব। কোনোবাই বেয়াকৈ মনত নল'ব বা বেয়া কমেণ্ট কৰিবলৈ চেষ্টা নকৰিব, কিয়নো আপোনালোকে নিজে সকলোৱে ভালকৈ বুজি পায় যে এটা কথা আছে যে বেলেগক ঠগিবলৈ গ'লে কেতিয়াবা নিজকে ঠগ খাব লগা হয়। আপোনালোকে নিশ্চয়কৈ সৰুকালতে এটা গল্প শুনিছিলে বা পঢ়িছিলে আপোনালোকে নিশ্চয়কৈ, যে বাঘ আৰু এজন কি আছিলে গৰখীয়া, যে গৰু চৰাইছিলে। সেই ল'ৰাজনে সদায় মানে গৰু মানে চৰাবলৈ গৈছিল আৰু নিজে নিজকে মনত এটা বুদ্ধি পাঙিছিলে আৰু সেই বুদ্ধি কৰি তেখেতে ভাবিছিলে যে মইতো সদায় মানে গৰু চৰাই ফুৰোঁ, তো মই মানে গাঁৱৰ মানুহবিলাকক ঠগাম, যে ঠগ খুৱাম। তেওঁ কি কৰিছিলে, তেওঁ নিজকে বুদ্ধি এটা পাঙি গৰুক লৈ কিনে মানে পথাৰত গৈ সেই গছত উঠি কিনে চিঞৰ বাখৰ কৰিছে যে মোক বাঘ খালে, আহক অ' গ্ৰামৰ মানুহ, সেই গাঁৱৰ মানুহ আপোনালোকে সকলোৱে মোক বচাওক, আহি কিনে মোক মানে বচাওক, মোক বাঘে খাই আছে।
এনেকুৱা মানে চিঞৰ বাখৰ কৰিছিলে। তো এনেকৈ যেতিয়া তেখেতে চিঞৰ বাখৰ কৰি আছিলে গাঁৱৰ মানুহবিলাকে হাতে হাতে লাঠি জাঠি জং লৈ মানে আগুৱাই গৈছিল আৰু তেতিয়া চাইছিল যে সেই ল'ৰাটো গছৰ ডালত বহি এনেকুৱা কৰি আছে আৰু যেতিয়া মানুহবিলাকে গৈছে তেতিয়া সি হাঁহিছে আৰু সি নিজকে বহুত আনন্দিত বুলি ভাবিছে যে মই গাঁৱৰ মানুহক ঠগ খুৱাইছোঁ, কি মজা কি আনন্দ, এনেকুৱা ফূৰ্তি অনুভৱ কৰিছিল। কিন্তু এনেকৈ দুদিনমান কৰিছিল, তিনিদিনৰ দিনা সঁচাকৈয়ে বাঘে তেওঁক খাবলৈ ধৰিছিল। কিন্তু তেতিয়া মানুহবিলাকে ভাবিছিলে যে সেই ল'ৰাটো আজিও আমালোকক ঠগ খুৱাব, গতিকে তেখেতসকলে আৰু সিদিনা আগুৱাই যোৱা নাছিলে আৰু সিদিনা তেখেতে সেই বাঘৰ হাততে মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে। কিয়নো এইটো বেছি চালাকি কৰিছিলে যে নিজৰ মনত এটা বহুত মানে বেয়া ভাৱ লুকাই আছিলে যে মই গাঁৱৰ মানুহক ঠগ খুৱাম। তো গতিকে ফ্ৰেণ্ডসকল বেলেগক ঠগ খোৱাৰ চেষ্টা নকৰিব। যদি তেনেকুৱা মনোভাৱ থাকে তেনেহ'লে কিন্তু আপোনালোকে নিজেই ঠগ খাই যাব। গতিকে আপোনালোকে পজিটিভ মাইণ্ড ৰাখক। যিসকলে চাকৰি এটা লাভ কৰা নাই তেখেতসকলৰ হৈ মাত মাতক যে তেখেতসকলে কেনেকৈ এটা চাকৰি পাব পাৰে। কিয়নো হয়তো আপোনালোকে এদিনাখন মানে আহি যাব তেনেকুৱা সময় যে টেট পাছ কৰি বহি থাকিব লগা হ'ব। তেতিয়া কিন্তু আপোনালোকৰ যিবিলাক ডাউন ফালে আছে বা তলৰ ফালে তেখেতসকলে কিন্তু তেনেকুৱা এটা মনত ভাৱ ল'ব আৰু তেতিয়া কিন্তু আপোনালোকৰ মনতো বহুতো এটা কষ্ট হ'ব। গতিকে ফ্ৰেণ্ডসকল আপোনালোকে বেয়াকৈ কথাখিনি নল'ব। মই কৈছোঁ যে সকলোৰে কাৰণে মাত মাতিব লাগিব। এইটো নহয় যে অকল টেট উত্তীৰ্ণসকলক নিযুক্তি দিয়ক, টেট যাতে অনুষ্ঠিত নহয়, এনেকুৱা নহয়। NCTEৰ যিটো গাইডলাইন আছে সেই গাইডলাইন অনুসৰি প্ৰতি বছৰে টেট অনুষ্ঠিত হ'ব লাগে। তো হওক, আমি কৈছোঁ যে টেট অনুষ্ঠিত হওক, কথা নাই, কোনো কথাই নাই ইয়াত, টেট অনুষ্ঠিত হ'ব লাগে। মই কৈছোঁ যিহেতু নৱপ্ৰজন্ম আছে, বহুতে DLED BEd লৈ বহি আছে, টেট এটা অনুষ্ঠিত হোৱাৰ আগ্ৰহেৰে বাট চাই আছে, তেখেতসকলৰ কাৰণে টেট অনুষ্ঠিত হোৱাটো আমি বিচাৰোঁ। কিয়নো তেখেতসকলেও দেশৰ নাগৰিক হয়, অসমৰ বাসিন্দা হয়, তেখেতসকলৰ কি আছে এটা দাবী আছে। কিন্তু এনেকুৱা নহয় যে টেট যাতে অনুষ্ঠিত নহয়, টেট অনুষ্ঠিত হ'ব কিন্তু চাকৰিও দিব লাগিব, হয়নে নাই? কথাখিনি আপোনালোকে নিজে ভাবি চাইছেনে? মই কিন্তু আপোনালোকক বিৰোধিতা কৰা নাই, মই টেটো অনুষ্ঠিত হ'ব কৈছোঁ, কিন্তু ছেকেণ্ড ফেজ যিটো আছে সেইখিনিও নিযুক্তি দিবলৈ কৈছোঁ। কিহৰ কাৰণে আপোনালোকে নিশ্চয়কৈ জানে, 2011 বৰ্ষত যেতিয়া টেট পৰীক্ষা অনুষ্ঠিত হৈছিলে তাত কিন্তু অলমষ্ট 50,000 টেটত মানে কোৱালিফাইড হৈছিলে আৰু যিটো মানে ক'বলৈ গ'লে মানে কেৱল ফিউ কেণ্ডিডেটছে চাকৰি নোপোৱালৈকে বহি আছে। তো এতিয়া ক'বলৈ গ'লে যে নায়েই 2011, কিন্তু 2019 বৰ্ষত যেতিয়া টেট পৰীক্ষা হ'ল তেতিয়াও কিন্তু মানে দুটা DEৰ ফালৰ পৰা নিযুক্তি পাইছিলে আৰু এটা SSৰ ফালৰ পৰা পাইছিলে। কিন্তু আজি 2021 বৰ্ষত যিটো টেট পৰীক্ষা অনুষ্ঠিত হৈ গ'ল তেখেতসকলে কেৱল এটা ফেজহে পাবলৈ সক্ষম হৈছে, কিন্তু আৰু কিয় নাপায়? তো চৰকাৰৰ অৱহেলা আছে নেকি ইয়াত? মোৰ মতে চৰকাৰে কিবা এটা অৱহেলা কৰি আছে নেকি এনেকুৱা সন্দেহ যেন লাগিছে। কিয়নো যদি 2011খিনি গোটেইখিনি কমপ্লিট হৈছে আৰু 2019 বৰ্ষৰখিনিও ভালেখিনি পাবলৈ সক্ষম হৈছে, যদিও ভালেখিনি পাবলৈ সক্ষম হোৱা নাই তথাপি দুটা DEৰ ফালৰ পৰা পাইছিলে, এটা SSৰ ফালৰ পৰা পাইছিলে। কিন্তু আজি 2021 বৰ্ষতো কেৱল DEৰ ফালৰ পৰা এটাহে পাবলৈ সক্ষম হ'ল। কিন্তু কিয় ইমান মানে অৱহেলা কিয়? আৰু এটা কথা যে যদি পোষ্ট নাথাকিলেহেঁতেন, ভেকেণ্ট নাথাকিলেহেঁতেন DEৰ ফালৰ পৰা বা SSৰ ফালৰ পৰা, হয়তো তেতিয়া আপত্তি নাথাকিলেহেঁতেন। কিয়নো পোষ্ট এভেইলেবল আছে, DEৰ ফালৰ পৰাও আছে আৰু SSৰ ফালৰ পৰাও আছে। তেনেহ'লে কিয় অসম চৰকাৰে টেটৰ ছেকেণ্ড ফেজৰ নিযুক্তি বা টেটৰ ছেকেণ্ড ফেজৰ বিজ্ঞাপন নিদিয়াকৈ বহি থাকিব পাৰে? তো যদিহে টেট উত্তীৰ্ণসকলক লৈ অৱহেলা কৰা নাই তেনেহ'লে মই ভাবোঁ অতি সোনকালে যাতে অসম চৰকাৰে টেট উত্তীৰ্ণসকলৰ হৈ মানে টেটৰ ছেকেণ্ড ফেজৰ এটা বিজ্ঞাপন প্ৰকাশ কৰে আৰু যাতে অসম চৰকাৰৰ ফালৰ পৰা টেট উত্তীৰ্ণসকলে মানে একোটা চাকৰি লাভ কৰি তেখেতসকলৰ জীৱনৰ যিটো উজ্জ্বলতা সেইখিনি যাতে মানে কঢ়িয়াই আনিব পাৰে। বা অন্যথা মই নিজেই অসম চৰকাৰলৈ মানে কৰজোৰে আবেদন ৰাখিছোঁ যাতে অসম চৰকাৰে যিটো অসমৰ বানাক্ৰান্ত পৰিৱেশ আছে সেই বানাক্ৰান্ত পৰিৱেশটো সুস্থ হোৱাৰ লগে লগে যাতে অসম চৰকাৰে টেট উত্তীৰ্ণসকলৰ বাবে এটা আশাৰ বতৰা কঢ়িয়াই আনে, অন্যথা তেখেতসকলৰ জীৱনটো যাতে মানে উজ্জ্বলিত কৰি দিয়ে। তো এইখিনি মই অসম চৰকাৰলৈ আবেদন ৰাখিছোঁ। তো ইয়াতে কথা হ'ল মই কৈছিলোঁ দুৰ্নীতিৰ বিষয়ে। তো ইয়াতে দুৰ্নীতিৰ কথাটো বুজালে মানে এইখিনিয়ে বুজাইছে, হয়তো কিছুমানে বিচাৰিছে টেট, কিছুমানে বিৰোধিতা কৰিছে টেটৰ, কিছুমানে আকৌ বিজ্ঞাপনৰ যিটো ছেকেণ্ড ফেজৰ বিজ্ঞাপন ইয়াক লৈ বিৰোধিতা কৰিছে। তো এইটো হৈছে এটা দুৰ্নীতি। তো এই দুৰ্নীতিটো মানে আপোনালোকে বন্ধ কৰক, কিয়নো নিজে সকলোৱে একগোট হওক। কিয়নো
যিকোনো এটা কাম কৰিবলৈ গ'লে একত্ৰিত হ'ব লাগিব। যদি আপোনালোকে বিৰোধিতা কৰে, কিছুমানে যদি টেটৰ ছেকেণ্ড ফেজৰ বিৰোধিতা কৰে বা কিছুমানে যদি টেটৰ বিৰোধিতা কৰে, তেনেহ'লে কিন্তু কোনো কামতে সফল হ'ব পৰা নাযাব। তো আপোনালোকক মানে এটা মাইণ্ড কৰিব লাগিব, পজিটিভ মাইণ্ড কৰিব লাগিব। এইটো মাইণ্ড থাকিব লাগিব, হয় টেটৰ ছেকেণ্ড ফেজৰ বিজ্ঞাপনো আমাক দিব লাগিব, আনহাতে টেটৰ যিটো নতুন বিজ্ঞাপন আছে সেই টেটৰ বিজ্ঞাপনো দিব লাগিব, দুয়োটাই হ'ব লাগিব। কিন্তু এনেকুৱা নহয় এজনে ডাইৰেক্টলি এটা মানে বিৰোধিতা কৰিছে যে বিজ্ঞাপন নালাগে ছেকেণ্ড ফেজৰ, আৰু কিছুমানে হয়তো ভাবিছে যে নতুন টেট নালাগে, এনেকুৱা নহয়, দুয়োটাই লাগিব। কিন্তু একগোট হৈ কাম কৰক, মানে চিৰিয়েলি কাম কৰক, তেনেহ'লে কিন্তু কাম হ'ব। কিন্তু যদি আপোনালোকে এনেকুৱা বিৰোধিতা কৰে, তেনেহ'লে অসম চৰকাৰে আপোনালোকক এটাও নিদিয়ে। গতিকে আপোনালোকে পজিটিভ মাইণ্ড ৰাখক, সকলোৱে একগোট হৈ অসম চৰকাৰক আগচি ধৰক। অসম চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিছে, চাকৰি অসম চৰকাৰকে দিব লাগিব, আনহাতে অসম চৰকাৰে নতুনকৈ পুনৰবাৰ টেট অনুষ্ঠিত কৰি তেখেতসকলকো চাকৰি দিব লাগিব। কিন্তু এতিয়া আপোনালোকে এটা এটা কৰি কাম কৰিব লাগিব। এনেকুৱা নহয় যে যিকোনো এটা কামেই কৰিব আনটো বাদ থাকিব, এনেকুৱা নহয়। সকলোৱে পজিটিভ মাইণ্ড ৰাখক, সকলোৱে অসম চৰকাৰক আগচি ধৰক, আৰু কি পদক্ষেপ ল'লে অসম চৰকাৰে অতি সোনকালে ছেকেণ্ড ফেজৰ এটা বিজ্ঞাপন দিব, এইখিনি আপোনালোকে সকলোৱে মাতক। কিয়নো টেট উত্তীৰ্ণ হৈ বহি আছে তেখেতসকলে বহুত আশাৰে যে তেখেতসকলে এটা চাকৰি লাভ কৰিব আৰু পৰিয়ালৰ সৈতে মানে ধুনীয়াকৈ জীৱন যাপন কৰিব। তো এনেকুৱা মনোভাৱেৰে পৰীক্ষাত পাছ কৰি তেখেতসকলে বহি আছে। তো হয়তো আপোনালোকে যিসকলে এতিয়ালৈকে টেট পৰীক্ষা দিয়া নাই বা দিব, তেখেতসকলে যদি তেনেকুৱা এটা ভৱিষ্যতত তেনেকুৱা পৰিস্থিতিত পৰি থাকে, তেনেহ'লে কিন্তু আপোনালোকৰ বহুত বেয়া লাগিব, আৰু তেতিয়া কিন্তু আপোনালোকৰ হৈ কোনেও মাত নামাতিব। গতিকে আপোনালোকে সকলোৱে পজিটিভ হৈ থাকক, পজিটিভ মাইণ্ড লওক, কোনেও নেগেটিভ মাইণ্ড নল'ব, সকলোৱে সকলোৰ হৈ মাত মাতক, কোনেও যাতে কাৰো বিপক্ষে নাযায়। তেতিয়াও কিন্তু আমাৰ যিটো অসম টেট পৰীক্ষা এইটো ভালদৰে অনুষ্ঠিত হ'ব, আৰু অসম টেটৰ যিটো ছেকেণ্ড ফেজৰ বিজ্ঞাপন এইখিনিও ধুনীয়াকৈ মানে কি হ'ব, প্ৰকাশ পাব। গতিকে আপোনালোকে সকলোৱে এনেকৈ কাম কৰক যাতে আমি সকলোৱে মিলা প্ৰীতিত থাকিব পাৰোঁ, এনেকুৱা কাম কৰি যাওক। এতিয়া কথা হ'ল নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত হ'বই, আৰু এইটো কিন্তু অনুষ্ঠিত হ'ব তেনেকুৱা অক্টোবৰ নৱেম্বৰৰ ফালে। এতিয়া কথা হ'ল যে ইয়াতে আমাৰ জুলাই মাহ চলি আছে, তেনেহ'লে জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, ইপিনে মাজত মানে 3 মাহ বা 2 মাহ বা 2 মাহ 3 মাহ 4 মাহ এনেকুৱা আছে। তো যিহেতু পোষ্টটো এভেইলেবল আছে, SSতো আছে, DEতো আছে, তে যদি চৰকাৰে বিচাৰে যে এতিয়াতো টেটৰ মানে সময় আৰু কিছুদিন বাকী আছে, কেইমাহ বাকী আছে, ইচ্ছা কৰিলে কিন্তু অসম চৰকাৰে DEতে হওক বা SSতে হওক ভালেখিনি পদ মোকলাই দিব পাৰিব ছেকেণ্ড ফেজ হিচাপে। কিয়নো পোষ্ট কিন্তু বহুখিনি ভেকেঞ্চি আছে, SSতো আছে, DEতো আছে। কিন্তু এতিয়া যদি সকলোৱে তেনেকুৱা এটা পজিটিভ মাইণ্ড ৰাখে, যিসকলে এতিয়ালৈকে টেট পাছে কৰা নাই বা টেট দিম বুলি ভাবিছে, তেখেতসকলেও পজিটিভ মাইণ্ড এটা ৰাখিব লাগিব যে যিহঁতে টেটত পাছ কৰিছে তেখেতসকলক চাকৰি পাব লাগে। যিহেতু টেট পৰীক্ষা বহুত লেট আছে, যিহেতু অক্টোবৰ নৱেম্বৰত গৈ টেট পৰীক্ষা অনুষ্ঠিত হ'ব, কিন্তু ইপিনে 3-4 মাহমান আছে। তো ইপিনে কিন্তু এটা ফেজ মানে ফাইনেলি দি দিব পাৰে, যিহেতু সময় বহুদিনেই আছে। গতিকে মই ভাবোঁ যাতে অসম চৰকাৰে নতুনকৈ টেট কণ্ডাক্ট কৰাৰ আগতে এটা ফেজ মোকলাই দিয়ে। তো আপোনালোকেও তেনেকুৱা এটা পজিটিভ মাইণ্ড ৰাখক, বা আপোনালোকেও আগচি ধৰক অসম চৰকাৰক, তেতিয়াহে কিন্তু অসম চৰকাৰে মানে ছেকেণ্ড ফেজ এটা দিবলৈ বাধ্য হ'ব। তো যি কি নহওক ফ্ৰেণ্ডছসকল, আন এটা কথা যে টেট উত্তীৰ্ণসকলৰ ভৱিষ্যত কি, বা তেখেতসকলে যে মনতে এটা আশা পুহি ৰাখিছে টেট পাছ কৰি, যে সেই আশাটো মনৰ পৰা আকৌ অথলে যাব নেকি? তো এইখিনি আপোনালোকে এবাৰ ভাবক। হয়তো যিসকলে পাছ কৰাই তেখেতসকলে এইটো ফিল কৰক যে টেট উত্তীৰ্ণসকলৰ ভৱিষ্যত কি হ'ব যদি টেটৰ নিযুক্তি নিদিয়ে। হয়তো আপোনালোকেও এদিন পাছ কৰিব পাৰে, বা তেনেকুৱা হয় যদি পৰীক্ষাত পাছ কৰি বহি থাকিব লাগে, তেতিয়া কিন্তু কথাখিনি ছেমেই হ'ব যে আপোনালোকৰ ভৱিষ্যত কি হ'ব। গতিকে আপোনালোকে যদি পাছ কৰে বা টেট যে পাছ কৰিব বা টেট দিব, এইখিনি কিন্তু মনত এটা আশা ৰাখিছে যে টেট পাছ কৰি চাকৰি এটা ল'ম আৰু ভালদৰে জীৱনটো নিৰ্বাহ কৰিম। কিন্তু যদি পাছ কৰি কিনে চাকৰি নাপায়, তেনেহ'লে কিন্তু মনত বহুত এটা মানে কষ্ট অনুভৱ হ'ব। গতিকে এইখিনি কথা নিজকে ফিল কৰিব লাগিব যে টেট উত্তীৰ্ণসকলৰ ভৱিষ্যত কি হ'ব। তো আপোনালোকে সকলোৱে এইখিনি ফিল কৰক, আৰু সকলোৱে সকলোৰ হৈ মাত মাতক, আৰু তেতিয়াহে আপোনালোকৰ অতি সোনকালে বিজ্ঞাপন প্ৰকাশ পোৱাৰ সম্ভাৱনা থাকিব। অন্যথা কিন্তু যদি এজনে আনজনৰ বিৰোধিতা কৰে, তেনেহ'লে কিন্তু কাম নহ'ব। তো যি কি নহওক ফ্ৰেণ্ডছসকল, অসম চৰকাৰে আপোনালোকক নিযুক্তি দিব। গতিকে আপোনালোকে লাগি থাকক, কিয়নো আপোনালোকে নিশ্চয়কৈ জানে লাগি থাকিব লাগিব, এনে ঘৰত বহি থাকিলেও লাভ নাই। যিহেতু অসম চৰকাৰে অলপ মানে
বানক্ৰান্ততো পৰিছে বা এটা মানে সমস্যাত পৰি গৈছে, আনহাতে মানে দুটা পক্ষই মানে টানা আজৰা কৰিছে, তাৰ কাৰণে হয়তো তেখেতসকলে অলপ মানে কিবা এটা থিংকিং কৰি আছে। গতিকে আপোনালোকে সকলোৱে মাইণ্ড এটা লওক আৰু সকলোৱে মাতক যে টেটৰ ছেকেণ্ড ফেজৰ বিজ্ঞাপন প্ৰকাশ পাব লাগে, যিহেতু পোষ্ট এভেইলেবল আছে। তো এতিয়া কথা হ'ল যে নতুনকৈ টেট পৰীক্ষাটো অনুষ্ঠিত হ'বই লাগিব, কিয়নো NCTৰ গাইডলাইন অনুসৰি যিটো আছে যে প্ৰতি বছৰে টেট পৰীক্ষা অনুষ্ঠিত হ'ব লাগিব, অন্যথা যিটো টেট কোৱালিফাইড আছে সেইসকলক প্ৰাধান্যতা দিব লাগিব। তো গতিকে অসম চৰকাৰে হয়তো টেট প্ৰাৰ্থীসকলক প্ৰাধান্যতা নিদিয়ে, মানে গম পোৱা যায় বা উমান পোৱা যায়। তো টেট কণ্ডাক্ট কৰিবই লাগিব আৰু নৱপ্ৰজন্ম বহুত আশাৰে বাট চাই আছে, টেটো কণ্ডাক্ট কৰিব লাগিব, এইখিনি আমাক লাগিব, টেটো আমাক কণ্ডাক্ট কৰিব লাগিব। আনহাতে টেটৰ নিযুক্তিও দিব লাগিব, টেট উত্তীৰ্ণসকলক গোটেইখিনিকে নিযুক্তি দিব লাগিব, কিয়নো টেট পাছ কৰি বহি থকাটো বহুত কষ্টকৰজনক হৈ পৰে। তো যি কি নহওক ফ্ৰেণ্ডসকল, মই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ বহুখিনি কথাই শ্বেয়াৰ কৰিলোঁ। তো মোৰ এইখিনি কথাতে হয়তো কিছুমানে হয়তো মনত এটা কষ্ট বা হয়তো কোনোবাই নেগেটিভ মাইণ্ড ল'ব পাৰে। তো মই আশা ৰাখিছোঁ যাতে কোনেও নেগেটিভ বা তেনেধৰণৰ মনত কোনো কষ্ট নলয়। তো মই সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, যাতে সকলোৱে আগন্তুক দিনত টেট উত্তীৰ্ণ হ'ব পাৰে বা উত্তীৰ্ণ হৈ পেলাই অসম চৰকাৰৰ পৰা একোটা চাকৰি লাভ কৰিব পাৰে। তো যিসকলে টেটত ফেইল কৰিছে তেখেতসকলেও যাতে নেক্সট টাইমত মানে ভালদৰে টেটৰ মাৰ্ক লৈ বা টেটৰ যিটো ফলাফল আছে এইখিনি ভালদৰে মানে দেখুৱাব পাৰে, তাৰ বাবে মই তেখেতসকললৈ মই আশীৰ্বাদ ৰাখিছোঁ। কিন্তু কোনেও যাতে বিৰোধিতা নকৰে এজনে আনজনৰ। তো সকলোৱে অসম চৰকাৰৰ পৰা চাকৰি এটা লাভ কৰক। তো যি কি নহওক ফ্ৰেণ্ডসকল, ভিডিঅ'টো সকলোৱে পাৰিলে অলপ শ্বেয়াৰ কৰাৰ চেষ্টা কৰিব, যাতে অসম চৰকাৰে ভিডিঅ'টো চায় আৰু যাতে এটা ছেকেণ্ড ফেজৰ বিজ্ঞাপন অতি সোনকালে প্ৰকাশ কৰি দিয়ে। আজিৰ ভিডিঅ'টোৰ এইখিনিয়ে বিষয়বস্তু আছিলে। তো যদিহে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনত প্ৰেছ কৰি নটিফিকেশ্যনটো অল অপশ্যনত ৰাখি দিব, আৰু যাতে মই এনেধৰণৰ কোনো ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে সকলোতকৈ আগত পাবলৈ সক্ষম হয়। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।